এয়া আমাৰ দুপৰীয়া ভাত ৰেডি হৈ গ'ল। মাংস, তাৰপিছতে চালাড আছে, ভাত, মিক্স চব্জি, দালি আৰু কাষ্টাৰ্ড। আজি এয়া আমাৰ দুপৰীয়া আহাৰ। আপোনালোকে এতিয়া আমি ভাত খাবলৈ লৈছোঁ, আপোনালোকেও খাব আৰু। হাই ফ্ৰেণ্ডছ, গুড আফটাৰনুন। আজি আকৌ ছাগলী মাংস বনাই আছোঁ। আজি বাৰু বইল নবনাওঁ, এয়া তেলতে একদম চব দি পেলাই পিঁয়াজখিনি ভাজি আছোঁ। আৰু আজিৰ মাংসখিনি মেৰিনেট কৰি থৈছোঁ। এয়া ছাগলী মাংস যোগাৰখিনি চব কৰি লৈছোঁ, লৈ পেলাই এয়া বনাই আছোঁ। পিঁয়াজখিনি ৰঙা হৈছে। ইয়াতে মই তেজপাত শুকান জলকীয়া গোটেইবিলাক দি দিছোঁ। আলহী আহিছে, আলহী অহাৰ কাৰণে মাংস বনাই আছোঁ। এয়া মাংসখিনি ভাজত মই আলু দি লৈছোঁ আৰু নিমখ হালধি চব মেৰিনেট কৰোঁতে মই জোখমতে দি লৈছিলোঁ। এয়া বহকচোন এইখন এখন ডাইনিঙৰ পিচি থোৱা মছলাখিনি মই একদম ইয়াত পিচি থৈছোঁ। এয়া মছলা, এয়া জিৰা, নহৰু, জলকীয়া, আদা চব গোটেইখিনি পিচি থোৱা আছে। এইখিনি মই অকণ দিম আৰু। আপোনালোকে চাগে ভাবে ইহঁতে ইমান ছাগলী মাংস খাই, আচলতে মাইনাই ভাল পায় খাবলৈ। আৰু চানডে বুলি ক'লে আৰু হেৰি হৈ যায় আৰু আগৰ নিচিনাকৈ বনোৱা নাইকিয়া। আজি অলপ নতুনকৈ বনাইছোঁ, বেলেগ এটা ষ্টাইলত। দেখিছেনে, এইখিনি একদম একো মছলা নিদিয়াকৈ একদম কালাৰ হৈ গৈছে, মানে ভাজ খাই গৈছে আৰু মাংসটো যিমানেই ভজা হয় সিমানেই টেষ্টটো ভাল হয়, কালাৰো ভাল হয়। সেইকাৰণে মই আগতে পিঁয়াজ দি লওঁতেই ভালকৈ ভাজি লওঁ, তাৰপিছতহে গুড়ি মছলা দিওঁ। গুড়ি মছলা মানে পিছা মছলাখিনি আৰু তাৰপিছত দিওঁ। এয়া এনেকৈ বনালে সময়ো কম লাগে, খুব কম সময়তে বনাব পাৰি। আলু আৰু মাংস খুব ধুনীয়াকৈ ভাজ খাই গ'ল, দেখিছেনে এয়া কালাৰ কেনেকৈ আহিছে। এতিয়া মানে পূৰা ভাজ খাই গৈছে আৰু। এতিয়া মই এয়া যিখিনি মছলা পিচি থোৱা আছিলে, যি আছে এইখিনি ইয়াত দি দিম। এতিয়া এই গোটেইখিনি মাইনাই ৰেডি কৰি দিছে মছলাখিনি। তাই লাগি কৰি দিয়ে বাৰু ঘৰত থাকিলে। পিচি থোৱা মছলাখিনি দি দিওঁতে দেখিছেনে এয়া কালাৰ কেনেকুৱা ধুনীয়া হৈছে, গোন্ধ। মই এনেকৈয়ে প্ৰায়ে বনাওঁ আৰু সদায় মানে বনাই থকা হয়। বনাই মই ভাল পাওঁ, বেয়া নাপাওঁ। খালি যোগাৰ লাগে, চব বস্তু পাৰফেক্টলি যোগাৰ থাকিলে মই বনাই বিৰাট ভাল পাওঁ। খালি পনীৰটোহে বনাব মই ভাল নাপাওঁ, ইমান টেষ্টিকৈ বনাব নাজানো। এনেই মাংস মাছ মই বনাই ভাল পাওঁ। এয়া পিচি দিয়া মছলাখিনিও হেৰি হৈ গৈছে, এইটো ভাজ খাই গৈছে আৰু ইয়াৰ লগত। এতিয়া মই পানী দিব পাৰিম। এয়া মই সদায় কোৱাৰ নিচিনাকৈ গৰম পানী উতলাই ৰাখিছোঁ। আপোনালোকে মোৰ ৰেচিপি ভিডিঅ' চাই পেলাই কাৰ কাৰ ভাল লাগে কমেণ্টত জনাব। আপোনালোকৰ কমেণ্টবিলাকে মোক আকৌ বনাবলৈ দুগুণ উৎসাহ দিয়ে। তেনেকৈ খানাটো সদায় বনাই থকা হয়, কিন্তু সদায় ভিডিঅ' বনোৱা নহয়েই।
মই কণ্টেনাৰটো আখালি পানী অকণ দি দিম। খুব সহজেই ন বনাবলৈ এনেকৈ মাংস। কিছুমানে বাৰু বৰ টান পায় বনাবলৈ। কেইপিচমান আলুও দি দিছোঁ। মই জানেই আপোনালোকে যে মই আলু খাই বিৰাট ভাল পাওঁ মাংসত দিয়া। এতিয়া মই ইয়াতে গৰম পানী দিম জোখমতে। পানী দিয়াৰ পিছত ইয়াত এনেকৈ অলপ সময় সিজালোঁ। এতিয়া কুকাৰত দি দিম। অলপ জোল কৰিম আৰু কোনো গুড়ি মছলা বা জলকীয়া গুড়ি চুৰি এইবিলাক নিদিয়াকৈ কেনেকুৱা কালাৰ হৈছে জনাব। প্ৰায় হৈ গৈছেহি কাৰণ ভাজি থাকোঁতে ভালকৈ ভাজ খাই লৈছিলোঁ, মই ভাজি লৈছিলোঁ। আৰু এতিয়া কুকাৰত দি দিম। কুকাৰত দি পেলাই হুইচেল মৰাই দিম। এয়া কুকাৰত দিছোঁ, দেখিছেনে কেনেকুৱা কালাৰ হৈছে। আৰু অকণ জালুক থেতেলিয়াই দি দিছোঁ। হুইচেল 3টা মাৰিলেই হৈ যাব ৰেডি। এতিয়া ঢাকনখন লগাই দিম আৰু